নমস্কাৰ বন্ধুসকল, কেনে খবৰ? আজি মই আন এটা শিতানত আহিছোঁ, অলপ টেকনিকেল শিতান। লিথিয়াম বেটাৰী। বৰ্তমান যুগত লিথিয়াম এটা বহুত জৰুৰী বস্তু। লিড এচিড বেটাৰী আপোনালোকে ঘৰত সকলোৱে ব্যৱহাৰ কৰিছে। 99.9% মানুহে লিথিয়াম বেটাৰী ব্যৱহাৰটো জনা নাই এতিয়ালৈকে, বা বস্তুটো মাৰ্কেটত আহি আছে, কিন্তু বাকী যি 99% মানুহে লেড এচিড বেটাৰী ইউজ কৰি আছে, এইবিলাক লাহে লাহে লিথিয়াম বেটাৰীলৈ ৰিয়েলাইজ হৈ গঢ়িব। লিথিয়াম বেটাৰী এটা এনেকুৱা বেটাৰী যিটো বেটাৰী ৰিচাইকল 2500 থাকে, 2500 বা চাৰ্জ আৰু ডিচাৰ্জ হয়। যিটো লিড এচিড বেটাৰীত মাত্ৰ 250 বাৰ পোৱা যায়, 250 অনলি, 250 বাৰ ৰিচাইকেল হয় লিড এচিড বেটাৰী। এইটো হ'ল অল্ড টেকনলজি, বৰ্তমানো চলি আছে, কিন্তু লিথিয়ামৰ চাহিদা ভাৰতত পূৰ হোৱা নাই কাৰণে মানে আজি মানুহখিনিয়ে ইয়াৰ ব্যৱহাৰটো বুজি পোৱা নাই। তথাপিও আমাৰ ভাৰতৰ জম্মু কাশ্মীৰত লিথিয়াম খাদান বৰ্তমান কাম চলি আছে। এইটো 26লৈ পূৰা হৈ যাব। গতিকে বন্ধুসকল, লিথিয়াম বেটাৰীৰ বিষয়ে জনাটো বৃহৎ জৰুৰী হৈ পৰিছে বৰ্তমানখিনি সময়ত। কণ্টেম্পৰাৰী, যিটো সময় সাময়িক, আমাৰ বৰ্তমানখিনি সময়ত লিথিয়াম বেটাৰীটো কিমান জৰুৰী হয়, কিমান প্ৰয়োজন হয়, এই বিষয়ে আপোনালোকে জনাটো বা মই ইনফৰমেশ্যন কৰাটো বহুত জৰুৰী বুলি ভাবিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। দেখিছে অলৰেডি চিৰিজ কানেকশ্যন কৰা হৈ গৈছে। এতিয়া ইয়াক এটা এটাকৈ আপুনি শ্ৰেণীবদ্ধ সজ্জাত সজাই ল'ব লাগিব, সুকীয়া সুকীয়াকৈ, আৰু সমান্তৰাল আৰু শ্ৰেণীবদ্ধ দুটা সজ্জাত হ'ব। কেনেকৈ দুটা সজ্জাত সজোৱা হ'ব ইয়াক মই আগলৈ দেখুৱাই গৈ আছোঁ, চাই গৈ থাকক। এতিয়া আপোনালোকে দেখিছে এইবোৰ লিথিয়াম বেটাৰী, আৰু ইয়াক পেৰেলেল সজ্জাত, সমান্তৰাল সজ্জাত জইন কৰি বৰ্তমান ইয়াক চাৰ্জ কৰা হৈছে। আৰু ইয়াক কেনেকৈ বনোৱা হয় ইয়াৰ প্ৰচেছটো মই লাহে লাহে দেখাই আছোঁ। এইবোৰ সকলোবোৰ লিথিয়াম বেটাৰী হয়। এয়া আহি গ'ল ন ভাইটি পাৰ্চেল আহিলে আপোনাৰ পচন্দৰ ডেকা। তো মই ওপেন কৰি দিছোঁ দেই। দিয়া পুৰা পেকেটিং কৰি আহে, এইটো পেকেটিং কৰি আহে। আমাৰ পাৰ্চেল ৰুমত 2 নম্বৰ কামো চলি আছে, আৰু 2 নম্বৰ দিনাখন আহিলে পাৰ্চেলটো, 2 নম্বৰ দিনাখনৰ পাৰ্চেলটো চাওক। এই আমাৰ ভাইটি পালেহি লিথিয়াম বেটাৰী লৈ। আজি বেলেগ এটা লিথিয়াম বেটাৰী আছিলে, এইটো লিথিয়াম বেটাৰী পেকেট। এইটোৱে লিথিয়াম বেটাৰী পেকেট। এইটো বাক কনভাৰ্টাৰ, DC টু DC ষ্টেপ ডাউন বাক কনভাৰ্টাৰ। ফাইনেলি অপেন কৰিবলৈ গৈ আছোঁ DC টু DC ষ্টেপ ডাউন বাক কনভাৰ্টাৰ। এইটো চিত্ৰত দেখুওৱাৰ দৰে এনেদৰে শ্ৰেণীবদ্ধ সজ্জাত লিথিয়াম বেটাৰীবোৰ BMSৰ লগত সজাই ল'ব লাগিব। ইয়াত ছিগনেল দিয়া আছে, চিহ্ন কৰা হৈছে। চিহ্ন মতে আপোনালোকে ডায়েগ্ৰামটো ফ'ল' কৰক। আৰু এইটো দেখিছে এই লিথিয়াম বেটাৰীবিলাকৰ পাৱাৰটো কিমান আছে, ইয়াতে ডিজিটেল মিটাৰত আমি চেক কৰি চাম, আৰু BMSৰ ডুয়িঙৰ মতে আমি কামটো কৰি যাব লাগিব। এইটো হ'ল শ্ৰেণীবদ্ধ, আৰু এটা আছে চিৰিজ। শ্ৰেণীবদ্ধ সজ্জা আৰু এটা পেৰেলেল মানে সমান্তৰাল সজ্জাত, দুটা সজ্জাত সজোৱা হৈছে। এতিয়া এই গ'ল লিথিয়াম বেটাৰী। এতিয়া আমি আনবক্সিং কৰিলোঁ বস্তুটো, দেখা যাওক।
সুন্দৰ বেটাৰী দিছে প্ৰতিটো চেল ইউজ কৰা নাই খুব সুন্দৰ চেল পঠাইছে 1 2 3 4 5 6 7 8 9 10 10টা 2 নম্বৰ পেকটো আহিলে এতিয়া এটা পেক হৈছে 2 নম্বৰ পেক एक दो तीन 4 5 6 7 8 9 10 10টা এতিয়া এই অনলাইনত অহা লিথিয়াম বেটাৰীসমূহ আমি এটা ডিসি ডিজিটাল ভল্ট মিটাৰ চেক কৰিব লাগিব ডিসি ডিজিটাল ভল্ট মিটাৰত প্ৰতিটো বেটাৰী কিমানকৈ ভল্টেজ আছে বিভৱ ভেদ কিমান আমি তাক প্ৰথম পৰীক্ষা কৰিব লাগিব কাৰণ কিছুমান ডেড বেটাৰী আহি যায় লিথিয়াম বেটাৰী ডেড হৈ থাকে কেতিয়াবা গোটেইবোৰ এটা এটাকৈ পৰীক্ষা কৰা হ'ব এয়া দেখিছে আপোনালোকে আৰু প্ৰতিটো বেটাৰী মিনিমাম ভল্টেজ 3.7 হ'বই লাগিব তেতিয়া গম পোৱা যায় যে বেটাৰীটো বহুত ভাল এটা কন্ডিশন থাকে বন্ধুসকল আমি হোল্ডাৰ আনি ৰেডি কৰিলো হোল্ডাৰ লগত এইবিলাক বেটাৰী পেকবিলাক সমান্তৰালভাৱে চাৰ্জ দিয়া হৈছে বৰ্তমান বেটাৰী পেকবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে সমান্তৰাল চাৰ্জ দিয়া হৈছে আৰু ভল্টেজৰ ৰিডিং দেখা পাইছে ইয়াক আমি আকৌ ৰিভাইজ কৰিব লাগিব एक दो तीन चार पाँच छः सात आठ नौ 1 2 3 তাৰপিছতে 1 2 3 या बंधु देखिছে সমান্তৰাল আৰু শ্ৰেণীবদ্ধ সজাত সুন্দৰকৈ সজোৱা হৈছে আৰু আমাৰ বেটাৰী পেক ৰেডি হৈ গৈছে এতিয়া আমি সোল্ডিং আৰম্ভ কৰিম এটো দুই দেখি মানটো নে দেখাব খালি মানটো খাব পাৰে তো না দেখাব পা যায় এতিয়া নালাগে চলি তুলি পকি আছে পেট সেট বাহি আছে मिलिसे गुजी स्पीड मिलिसे stop ya man
আপোনালোকে এতিয়া দেখা পাইছে এইটো হ'ল পজিটিভ ছাইড, নিগেটিভৰ পৰা আৰম্ভ পজিটিভৰ লগত নিগেটিভ অৰ্থাৎ চিৰিজ কানেকশ্যন, আৰু এইফালেদি গৈ পজিটিভ হৈছে, পজিটিভৰ আকৌ ইয়াত নিগেটিভ এক্সাষ্ট হৈ এইফালে পজিটিভ ওলাইছেহি। গতিকে বন্ধু এইটো পজিটিভ ষ্টাৰ্টিং, এইটো হ'ল আপোনাৰ বেক চাইডে আৰু জইন লাগিছে এনেদৰে, আৰু বেটেৰী এই পজিটিভ মাথাটোত পজিটিভৰ লগতে নিগেটিভ প্লাষ্টিক কভাৰত থাকে, ক'ৰবাত শ্বৰ্ট চাৰ্কিট হৈ যাব পাৰে। গতিকে আমি কভাৰবিলাক ৰাখি দিছোঁ, PVC কভাৰবিলাক ৰাখি চল্ডিং কৰা হৈছিল। গতিকে বন্ধু বেটেৰী পেক বনি তৈয়াৰ। এতিয়া আমি ইয়াক ভল্ট মিটাৰ মাৰি চেক কৰিম আৰু BMS বহুৱাম, লগতে আমি গ্লু গানৰ সহায়ত ইয়াক এফালৰ পৰা স্প্ৰেড কৰি যাম। ফাইনেলি BMS ফিটিং হৈ গ'ল বন্ধুসকল। এতিয়া চাব পাৰে, এতিয়া কানেকশ্যন দিব লাগিব। গ্লু গানৰ সহায়ত BMSটো এডজাষ্ট কৰা হৈ গৈছে। বন্ধুসকল, বেটেৰীটো ইমানেই কাৰ্যসূচী আছিলে আৰু বেটেৰীটো সম্পূৰ্ণ বনাই তৈয়াৰ হৈ গ'ল। ইয়াক আপোনালোকে ব্যৱহাৰ কৰিলে বহুত লং বেকআপ পাব, আৰু ইয়াৰ ৰিচাইকেলটো 2500 হয়। এটা আধুনিক যুগৰ আচৰিত বেটেৰী, সকলোৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। আৰু মোৰ মনটো ইমান ভাল নহয় এইকেইদিন, ভিডিঅ' চিডিঅ' আপলোড কৰিব পৰা নাই, যদি পাৰে শ্বেয়াৰ কৰি দিব।